আপোনাৰ গাটোহে বেয়া লাগিছে ঘৰখনৰ কাম বনবোৰ শেষ কৰি তাৰপাছত আৰাম কৰি থাকিব তেতিয়াতো আপোনাৰ কোনো দিগদাৰ নকৰে হা তুমি এনেকৈ কৈছা ঘৰখনতনো কি ইমান ডাঙৰ কামটো আছে যিটো কাম তুমি কৰিব নোৱাৰা কিয়নো ডাঙৰ কাম নহয় ভিতৰে বাহিৰে পাকঘৰ ইপিনে ভাতো চৌ চাহো চৌ মই কেনেকৈ গোটেই মা লওক চাহ একাপ খাই লওক ডাঙৰ বাৰী তুমি মোৰ কাৰণে চাহ আনিছা দিয়া দিয়া চাহ একাপ খাবলৈ বৰ মন গৈ আছিল তুমি চাহ একাপ ঠিক সময়তে লৈ আহিছা মা আপুনি যে সদায় সদায় এইখিনি সময়ত চাহ একাপ খায় মই সেইটো কথা জানো নহয় সেইকাৰণে লৈ আহিছোঁ ভালে কৰিলা আকৌ চাহ কাপ আনি দিয়া চাহ কাপ খাই লওঁ তুমি এইখিনিতে বহাচোন আৰু সৰু বাৰী ক'লৈ গ'ল তাইক দেখোন মই দেখাই নাই পূজা ৰুমতে আছে মা হয় নেকি থাকক দিয়া ডাঙৰ বাৰী তোমাক মই কথা এটা কওঁনে কি কথা মা কওক বোৱাৰী তুমি এইখন ঘৰ ডাঙৰ বোৱাৰী মোৰ যিমান দায়িত্ব আছে মোৰ পাছতে সকলো দায়িত্ব তোমাৰ ওপৰত আহিব আৰু সৰু বোৱাৰীটো নতুনকৈ আহিছে তাইতো ঘৰখনৰ বিষয়ে একোৱেই নাজানে সেইকাৰণে তুমি ঘৰখনৰ ধ্যান ৰাখিব লাগিব লগতে সৰু বোৱাৰীজনীও ধ্যান ৰাখিব লাগিব মা আপুনি এইবোৰ কি কথা কৈছে তাই মোৰ নিজৰ সৰু ভণ্টিৰ দৰে তাইতো ধ্যান মই ৰাখিবই লাগিব আৰু এইখন ঘৰ মোৰ নিজৰ ঘৰ নহয় জানো নিজৰ ঘৰখনতো নিজেই ধ্যান ৰাখিব লাগিব আপুনি আমাৰ দুজনীক লৈ একো চিন্তা নকৰিব তাই যদি কিবা কাম নাজানেও কৰিবলৈ মই ধুনীয়াকৈ শিকাই বুজাই ল'ম আমি দুইজনীয়ে মিলি জুলি ঘৰখন ধুনীয়াকৈ ৰাখিম মা আপুনি একো চিন্তা নকৰিব বোৱাৰী মই জানিছিলোঁ তুমি মোক কেতিয়াও নিৰাশ নকৰা তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে মা এতিয়া আপোনাৰ দুজনী বোৱাৰী হ'লেও আমি দুইজনী ইমান ধুনীয়াকৈ থাকিম দুইজনী এজনী হৈ থাকিম মা আপুনি একেবাৰে চিন্তা নকৰিব ওচৰ চুবুৰীয়াও দেখি আমাক ক'ব লাগিব বোৱাৰী মই তোমালোকৰ পৰা সেইটোৱে আশা কৰিছিলোঁ তোমালোক দুইজনী সদায় মোকামিলা কৰি থাকা বোৱাৰী আৰু কি জানানে তাই এজনী পঢ়া শুনা ছোৱালী এতিয়াও পঢ়া শুনা কৰিব বিচাৰিছে আমিও বাধা নিদিওঁ নহয় পঢ়ক দিয়া আমি হ'লো দুখীয়া মানুহ তাই যদি আমাৰ ঘৰখনত চাকৰি কৰি দুপইচামান আনে আমাৰ ঘৰখনৰ উন্নতি নহ'ব জানো সেইকাৰণে তুমি তাইক একো কামৰে হেঁচা নিদিবা তুমি যিহেতুকে ডাঙৰ সেইকাৰণে কথাখিনি তোমাকেই কৈছোঁ তোমালোক দুইজনী ভালে থাকিলে মোৰ ভাল লাগিব মা আপুনি একেবাৰে চিন্তা নকৰিব আমাৰ ঘৰখনত ইমান পঢ়া শুনা মানুহেই নাই তাই যিহেতুকে পঢ়িবলৈ বিচাৰিছে তেনেহ'লে পঢ়িবলৈ দিয়ক মই বুজি পাওঁ নহয় তাই চাকৰি বাকৰি হ'লে আমাৰ ঘৰখনৰে ভাল হ'ব আৰু কাম বনৰ কথা কাম বন কৰিবলৈতো মই আছোৱেই ঘৰখনতনো কিখিনি কাম সেইখিনি কাম মোক অকলেই নাতে বোৱাৰী ময়ো সেইটোৱে বিচাৰোঁ তোমালোক দুইজনী সদায় মোকামিলা কৰি থাকা মা আপুনি আমাক লৈ একেবাৰে চিন্তা নকৰিব বাৰু মা আপুনি তেতিয়াহ'লে বহক মই চাহ একাপ পূজাকো দি থৈ আহোঁ আপোনাক চাহ দি তাইক দিমগৈ বুলি ভাবিছিলোঁ আপোনাৰ লগত কথা পাতি থাকোঁতে দেৰি হৈ গ'ল বোৱাৰী যোৱা তাই আকৌ দিনৰ দিনটো পঢ়িয়ে থাকে নহয় বেছিজনী চাগে গা চা বিষি উঠি যায় তাইক খোৱাবও যতন লৈ থাকিবা দেই আৰু দুপৰীয়া কি ৰান্ধিম বুলি ভাবিছানো মা দুপৰীয়ালৈ কোমোৰা জালি এটাও আছে তাকে বোলো মাটিমাহতে দি ৰান্ধি দিওঁ নেকি মাটিমাহ ভালেই হ'ব দিয়া বৰ ভাল লাগিব খাই মোৰ কাৰণে মাটিমাহতে গোটাই গোটাই ভেন্দি দুটামান দি দিবাচোন হ'ব দিয়ক ভেন্দিও দিম ঠিক আছে তেনেহ'লে যোৱা তুমি মোৰ লগত কথা পাতি থাকিলে তোমাৰ কামবোৰ ৰখি যাব হয় দিয়ক যিমান কথা পাতি থাকিম মোৰেই দেৰি হৈ যাব আপুনি বহক সঁচাকৈ মই ডাঙৰ বোৱাৰীজনী খাদি পাইছোঁ কিমান বুজি পায় ঘৰখনৰ কথা ডাঙৰ বোৱাৰীজনী থাকিলে মই হাঁহি হাঁহি মৰিব পাৰিম তাই ঘৰখন কম ধুনীয়াকৈ ধৰি ৰাখিছেনে সৰু বোৱাৰীজনী পঢ়াত বহি আছে ডাঙৰ বোৱাৰীজনী ঘৰ কাম কৰি আছে মইনো কি কৰি থাকিম মালতীহঁতৰ ঘৰৰ পিনে ওলাই যাওঁগৈ কাপটো ইয়াতে থাকক ডাঙৰ বোৱাৰী আহি লৈ যাবহি পূজা এনেকৈ হ'লে কেনেকৈ হ'ব কি বৌ মই নজনাকৈ কিবা ভুল কৰিলোঁ নেকি আকৌ ভুল কৰিছা এনেকৈ ভুল কৰি থাকিলে মই হ'লে বৰ বেয়া পাম কি ভুল কৰিলোঁ বৌ মানুহে এনেকৈ নিজৰ দেহাটো কষ্ট নিদিয়ে নহয় খোৱা বোৱা এৰি দি এনেকৈ পঢ়ে নেকি মানুহে ৰাতিপুৱাৰ পৰা চাহ অকণো খোৱা নাই কেৱল পঢ়িয়ে আছা লোৱা এই চাহকাপ খাই লোৱা আৰু মই ভাত ৰান্ধোগৈ তাৰপাছত ভাত খাব লাগিব বৌ আৰু অকণমান আছে এইখিনি পঢ়ি হ'লেই খামগৈ আপুনি মোৰ কাৰণে কিয় ইমান চিন্তা কৰিব লাগেনো আৰে পাগলী তুমি মোৰ নিজৰ ভণ্টি তোমাৰ কথা চিন্তা নকৰি মই কাৰ কথা চিন্তা কৰিম যদি তোমাৰ ঠাইত মই থাকিলোঁ হয় তুমি জানো মোৰ কথা এনেকৈ চিন্তা নকৰিলা হয় নিশ্চয় কৰিলা হয় চাগে ন তুমিতো এনেই বাহানা বনাই থকা নাই পঢ়িহে আছা পঢ়া শুনা কৰা মানুহক আমি সদায় ভাল পাওঁ আৰু কি জানানে আমি দুইজনী একেখন ঘৰৰে বোৱাৰী তুমি যদি মোক সহায় নকৰা মই যদি তোমাক সহায় নকৰোঁ তেতিয়াহ'লে হ'ব জানো ক'ত হ'ব নহ'ব আকৌ মই বহুত সুখী বৌ আপোনাৰ দৰে মই বৌ এজনী পাই মই বহুত সুখী মোৰ ভাগ্যখন বহুত ভাল তোমাৰ দৰে ধুনীয়া জ্ঞানী পঢ়া শুনা ভণ্টি এজনী পাই ময়ো বহুত সুখী বাৰু পূজা তোমাৰ আৰু পঢ়া শুনা কিমান বাকী আছেনো এইটোৱে লাষ্ট ইয়েৰ বৌ এইবাৰ পাছ কৰিলে মই চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিম হয় নেকি ভালে ভালে এইটো বছৰ পাৰ হ'লে হ'ল আৰু বাৰু পূজা তুমি মোক এটা কথা কোৱাচোন পঢ়া শুনা শেষ হোৱাৰ পাছত কি কৰিম বুলি ভাবিছা মোৰতো চাকৰি এটা কৰাৰ মন আছে বৌ মা আৰু এওঁ যদি একো নকয় নিশ্চয় মই চাকৰি কৰিম চাকৰি কৰিবা বুজিছোঁ কিন্তু চাকৰিও এটা নাম আছে নহয় তুমি কি চাকৰি কৰিম বুলি ভাবিছানো বৌ মই এতিয়া যিহেতুকে ডক্টৰ বিভাগতে পঢ়ি আছোঁ সেইকাৰণে মই ডক্টৰে হ'ব লাগিব আকৌ এইটো হ'লে বৰ ভাল কথা মা আৰু ভাইটিয়ে কৰিব দিলে কৰিম বুলি ক'লা যে মা আৰু ভাইটিয়ে দেখোন তুমি চাকৰি কৰাটোৱে বিচাৰে তুমি সেইবোৰ একো চিন্তা নকৰিবা তুমি কেৱল পঢ়া শুনাত মন দিয়া তুমি যেতিয়া ডক্টৰ হ'বা তেতিয়া সকলোৱে ভাল পাব আৰু ময়ো গৌৰৱ কৰি ক'ব পাৰিম
সঁচাকৈ বৌ, বিয়াৰ আগত মই বহুত ভয় খাই আছিলোঁ। পৰিয়ালটো বা কেনেকুৱা, ঘৰখনৰ মানুহবোৰ বা কেনেকুৱা, মোক বুজি পায় নে নাপায়। কিন্তু এতিয়া আপোনাক লগ পাই মোৰ বহুত ভাল লাগিছে। মই নিজৰ ঘৰখনত থকাতকৈ ইয়াত ভালকৈ আছোঁ। এইখন ঘৰ অকল মোৰ নহয় নহয়, এইখন তোমাৰো ঘৰ। এইখন ঘৰত তোমাৰ যেনেকৈ মন যায় তেনেকৈ থাকিব পাৰিবা। আৰু সেইবোৰ বাদ দিয়া, তুমি এতিয়া পঢ়া শুনাখিনি কৰা আৰু নিজৰ ধ্যান ৰাখিবা দেই। এই চাহকাপ খাই লোৱা, মই ভাতত লাগোগৈ। ঠিক আছে বৌ, অকণমান আছে, এইখিনি পঢ়ি হ'লে মই আপোনাক সহায় কৰি দিমগৈ। নালাগে, মোক একো সহায় কৰি দিব নালাগে। তোমাৰ পঢ়া শুনা হ'লে অকণমান ৰেষ্ট ল'বা। আৰু আপুনি ৰেষ্ট ল'ব নালাগে মানে। মোৰনো কি আৰু, এই কাম কৰিম, এই ৰেষ্ট ল'ম, সেনেকৈ চলি থাকে। দিয়া তুমি পঢ়া। কথা পাতি থাকিলে পঢ়া শুনাত ক্ষতি হ'ব। চাহকাপ খাই লৈ পঢ়াত ধৰা। সঁচাকৈ বৌ বহুত ভাল, মোক বহুত যতন লয়, একেবাৰে নিজৰ ভণ্টিৰ দৰে মৰম কৰে। মা বহিছানে? বাবা বহিছোঁ, তই আহিলি? আহিলো মা, ভাইটি আহি পোৱাই নাই নেকি? আনদিনা দেখোন দুইটা একেখিনি সময়তে ঘৰ চাপহি। আজিনো তাৰ কি হ'ল, এতিয়ালৈকে অহাই নাই দেখোন। জানো তাৰ বা কিয় দেৰি হৈছে। আপুনি পালেহি, পানী গিলাচ আনিমনে? যোৱা, পানী গিলাচ লৈ আনা। মা এটা কথা সুধোনে? কি কথা বাবা, কওক। মা পূজাৰ কথা কৈছো। তাই ঘৰৰ পৰা বেছিকৈ নোলাই দেখোন। তাই বাৰু ঘৰখনত থাকি বেয়া পাইছে নেকি? ইমান কাম বনো কৰা নেদেখো, ৰুমৰ পৰা ওলাই নাহে, কি হৈছেনো তাই? নাই বাবা, তই এনেই চিন্তা কৰিছ। বোৱাৰী আমাৰ ঘৰত ভালদৰে মন বহিছে। তাই ৰুমৰ পৰা নোলোৱা কাৰণ আছে বুজিছ। তাই পঢ়া শুনা কৰি থাকে। তোৰ ঘৈণীয়েৰে তাইক একো এখন কামেই কৰিবলৈ নিদিয়ে। তাই সকলো কাম কৰে আৰু পূজা কেৱল পঢ়িয়ে থাকিবলৈ দিয়ে। সেইকাৰণে বেছিজনী ৰুমতে অনাপত পঢ়িয়ে থাকে। হয় নেকি মা? তেতিয়াহ'লে ভালেই হৈছে দিয়া, আমিও সেইটোৱে বিচাৰো। দুইজনী ঘৰখনত মোকামিলাকৈ থাকক। বাবা, এতিয়ালৈ সকলো ঠিকেই আছে বাৰু। এতিয়ালৈ মানে এতিয়া তাই পঢ়া শুনা কৰি আছে, সেইকাৰণে তাই এতিয়া পঢ়া শুনা কৰক। যেতিয়া পঢ়া শুনা শেষ হ'ব তেতিয়া ঘৰৰ কাম এনেই কৰিব নহয়। লওক এয়া পানী। আৰু আপুনিনো এইবোৰ কি কথাত লাগি আছে? ঘৰখনত কিমানখিনি কাম ন, এইখিনি কাম মই অকলে কৰিব পাৰো দেখোন। এতিয়া তাই পঢ়া শুনা কৰি আছে, এইখিনি সময়ত যদি মই তাইক ঘৰৰ কামৰ হেঁচা দিওঁ তেনেহ'লে তাই পঢ়া শুনাত ক্ষতি নহ'বনে? আৰে মই জানো দিয়া, যেতিয়ালৈকে তুমি আছা এইখন ঘৰত, ঘৰখনৰ একো ক্ষতি নহয়। সেইকাৰণে মাইকী মানুহৰ কথা ইমান চিন্তা কৰিব নালাগে নহয়। লওক পানী। ক'তনো মই ইমান চিন্তা কৰা দেখিছা? মাক কথাটোহে সুধিছো। গোটেই সোপাই লগ হৈ কি কথা পাতি আছেনো? আৰু দাদা, তই দেখোন আজি সোনকালে আহিলি। সৰু বাবা আহিলি? ভাইটি, মোৰ সোনকাল হোৱা নাই, আজি তোৰহে দেৰি হৈছে। মোৰহে দেৰি হ'ল নেকি? জানো, সময়টো চোৱাই নাই। হেৰি শুনিছেনে? যাওক আপুনি হাত মুখখিনি ধুই আহকগৈ। ভাইটি তই যা, হাত মুখখিনি ধুই আহগৈ। দুইজন একেলগে আহিল ভালেই হ'ল। মই একেলগে ভাত পানীখিনি দি আজৰি হ'ব পাৰিম। নাই বৌ, এতিয়া নাখাওঁ ৰ'বা। মই জানিছিলোঁ এতিয়াৰ পৰা যে ভাত খোৱাৰ কথা মই নহয়, পূজাইহে ক'ব লাগিব, তেতিয়াহে আহিবি, হয়নে নহয়? কথাটো সঁচা নেকি? তহঁতে যে কি কথা কৈ থাক নহয়। বৌ, মোৰ সঁচাকৈ এতিয়া ভোক লগা নাই। হয় নেকি? থাক তেনেহ'লে। আৰু আপোনাৰ ভোক লাগিছে নহয়? ভোক লাগিছে আকৌ, ব'লা মোকে দিয়াগৈ। মা, তুমি খালানে? বাবা, মই খালো চাহ, তই খাই ল'গৈ। বৌ, তুমি আকৌ বেয়া নাপাবা, মোৰ যেতিয়া ভোক লাগিব মই তেতিয়াই তোমাক ক'ম। হ'ব দে, যেতিয়াই ভোক লাগে তেতিয়াই কবি। হে ভগৱান, মোৰ ল'ৰা ছোৱালী দুটা সদায় এনেকৈ সুখত ৰাখিবা, কাৰো যাতে চকু নপৰে সিহঁতৰ ওপৰত। সিহঁতে সুখত থকা দেখিলেই মোৰ ভাল লাগে। সিহঁত দুইটাই যেন এনেকৈ মোকামিলাকৈ সদায় সুখত থাকে ভগৱান। আপুনি আহিলে? আহিলো। তুমি কি পঢ়ি আছা নেকি? পঢ়ি আছিলো। ভালে কৰিছা, পঢ়া। আপুনি পানী খাব নেকি? পানী এগিলাচ আনোনে? নালাগে, বৌয়ে সুধিছিল নহয়, মই নাখাওঁ বুলিহে কৈ থৈ আহিছো। ঠিক আছে তেনেহ'লে, আপুনি কাপোৰখিনি খুলি মুখ হাতখিনি ধুই লওক। আপোনাৰ কাৰণে মই ভাত বাঢ়োগৈ। নালাগে, এতিয়া মই ভাতো নাখাওঁ। বৌ মোক ভাত খাবলৈ কৈছিলে নহয়, মইহে নাখাওঁ বুলি কৈ থৈ আহিছো। বাৰু, তোমাৰ পঢ়া শুনা কেনে চলিছে? ভালেই চলিছে। এনেকৈ এইটো ইয়েৰ পাৰ হ'লে বাচিলো আৰু। বাৰু, তুমি মোক এটা কথা কোৱাচোন, তুমি যে গোটেই দিনটো ইয়াতে সোমাই পঢ়ি থাকা, ঘৰৰ কাম বনো নকৰা, বৌ তোমাক একো নকয়নে? নকয়। বৌ বহুত ভাল মানুহ। বৌয়ে মোক নিজৰ ভণ্টিৰ দৰে মৰম কৰে। একো কামেই কৰিবলৈ নিদিয়ে, পঢ়া শুনা কৰি থাকিবলৈ দিয়ে, আৰু পঢ়ি থকা সময়ত জেগাতে আনি চাহ পানীও খাবলৈ দিয়ে। মই যদি নিজেও গৈ কিবা এটা কৰোঁগৈ তাকো কৰিবলৈ নিদিয়ে, কেৱল পঢ়ি থাকিবলৈ দিয়ে। আপুনি জানেনে, বৌ বহুত ভাল। সেইটো বাৰু জানো, বৌ আগৰ পৰাই ভাল। মই কথা এটাহে চিন্তা কৰিছো, তোমাৰ কাৰণে পঢ়া টেবুল এখনহে আনি দিব লাগিব। তুমি বিচনাখনত পঢ়ি থাকিলে মই এবাৰ বাগৰিবও নোৱাৰো, আৰু তোমাৰো অসুবিধা হয়। যদি আপোনাৰ অসুবিধা নহয় তেনেহ'লে আনি দিবচোন। টেবুলত পঢ়িলে বৰ ভাল লাগে, বিচনাখনত পঢ়িলে কিবা শুই দিওঁহে লাগে। দিব লাগিব, পইচা পালে আনি দিম। বাৰু, মই কাপোৰ কানিখিনি খুলি হাত মুখখিনি ধুই অকণমান ৰেষ্ট ল'ব লাগিব। মই কিতাপবোৰ ছাইড কৰি দিওঁ, আপুনি এইখিনিতে অকণমান ৰেষ্ট ল'ব পাৰিব। ছাইড কৰি দিয়া, মই মুখ হাতখিনি ধুই আহোঁ। পূজা, কি কৰিছা? খুৰী আহক, বহকচোন। শুনিবলৈ পাইছো তুমি বোলে এতিয়াও পঢ়া শুনা কৰি আছা। পঢ়া শুনা, ঘৰৰ কাম গোটেইবোৰ কেনেকৈ চম্ভালা হয়নে? নাই খুৰী, বৌ আছে নহয়, বৌয়ে ঘৰৰ সকলো কাম কৰে। মই এখন দুখন কৰি দিওঁ আৰু। হওক দিয়া, তোমালোকৰে ভাল, বোৱাৰী হৈও পঢ়া শুনা কৰিবলৈ পাৰিছা। খুৰী, আমাৰ ঘৰখন ভাল, সেইকাৰণেহে মই এইখিনি কৰিব পাৰিছো। আৰু পৰীক্ষা দিবলৈ কাৰ লগত যাবানো? এওঁ থাকোঁতে বেলেগৰ লগত কিয় যাম? এওঁৰ লগত যাম আকৌ। তোমাৰ হ'লে ভাগ্যখন বৰ ভাল দেই।
খুৰী ঘৰখন ভাল হ'লে আৰু বোৱাৰীজনী ভাল হ'লে প্ৰত্যেকজনী বোৱাৰীৰ ভাগ্যখন ভাল হয়। বাৰু আপুনি বহক, মই মাক মাতি দিছোঁ। মোৰ অকণমান কাম আছে, সেইখিনি কৰি মই পঢ়াত বহোগৈ। নালাগে দিয়া বুজিছা, মোৰ কাম এটা আছে, মই গৈ থাকোঁ। অঁ হ'ব দিয়ক তেনেহ'লে। পূজা তোমাক কোনে ঝাৰু দিবলৈ কৈছে? দিয়া দিয়া ঝাৰুডাল মোৰ হাতত দিয়া। তোমাৰ পৰীক্ষা আহি থকা নাই জানো? পঢ়াত বহাগৈ যোৱা। বৌ একো নাই দিয়ক, এইখিনি ঝাৰু দিওঁ, মই পঢ়া শুনা ধুনীয়াকৈ কৰিবগৈ পাৰিম। পঢ়া শুনাৰ লগতে এখন দুখন কামো কৰিব লাগিব। সকলো আপোনাৰ ওপৰত জাপি দিলেই নহয় নহয়। নহ'ব দেই, যেতিয়ালৈকে তোমাৰ পঢ়া শুনা শেষ নহয় তেতিয়ালৈকে ঘৰৰ কাম এখনো কৰিব নোৱাৰা। বৌ কি হ'লনো? অকণমানহে কাম কৰিছোঁ, ঘৰটো সাৰোঁতে মোৰ ইমান ক্ষতি নহয়। মই কৈছোঁ নহয় নহ'ব বুলি, নহ'ব মানে নহ'ব। দিয়া ঝাৰুডাল মোক দিয়া। আৰে তোমালোকৰ কি হৈছে? কিহৰ হুলস্থুল কৰিছা? মা কি হ'ব আৰু, এইক মই পঢ়িবলৈ দিছোঁ, তাই আকৌ কাম কৰিবলৈ আহিছে। তাইৰ পিনে পৰীক্ষা আহি আছে, এইখিনি সময়ত পঢ়া শুনা কৰিব লাগে নে কাম কৰিব লাগে? কিখিনিনো কাম আছে, এইখিনি মই অকলেই কৰিব পাৰোঁ দেখোন। সৰু বোৱাৰী ডাঙৰ বোৱাৰীয়ে ঠিকেই কৈছে, যোৱা তুমি পঢ়া শুনাত ধ্যান দিয়াগৈ। এইখিনি সময়ত তুমি কামত ধ্যান দিব নালাগে নহয়। কাম বননো কি আৰু হৈ থাকিব, আৰু ডাঙৰ বোৱাৰী আছে নহয়, তাই সকলো চম্ভালি ল'ব। যোৱা তুমি পঢ়াত বহাগৈ। ঠিক আছে মা, যোৱা পঢ়াত বহাগৈ। বোৱাৰী দুইজনীয়ে সদায় এনেকৈ থাকিবা। তোমালোকক এনেকৈ থকা দেখিলে মোৰ বৰ ভাল লাগে। মোৰতো নিজৰ ছোৱালী বুলিবলৈ নাই, তোমালোক দুইজনীক দেখিলে মোৰ নিজৰ ছোৱালী যেনহে লাগে। ভগৱানে তোমালোক দুইজনীক সদায় ভালে কুশলে ৰাখক, সদায় এনেকৈ ৰাখক। মা আপুনি এনেই ইমান চিন্তা কৰিছে, আমি দুইজনী সদায় এনেকৈ থাকিম। যোৱা তুমি তোমাৰ কি কাম বাকী আছে কৰি লোৱাগৈ। ঘৰটো ঝাৰু দি আধৰুৱা হৈ থাকিল নহয়, ঘৰটোকে ঝাৰু দি লওঁ। অঁ কৰা তেনেহ'লে। অঁ বৌ দেখোন এতিয়ালৈকে শুইয়ে আছে। বৌ ঘৰখনৰ গোটেই কাম বনবোৰ পৰি আছে, আৰু আপুনি ইয়াত আহি শুই আছে। ৰাতিপুৱাৰ পৰা অকলে কাম কৰি মই অজ মাৰিব পৰা নাই, ভাগৰ লাগি গৈছেগৈ, আৰু আপোনাৰ এতিয়ালৈকে উঠিবই হোৱা নাই। পূজা অকলে এদিন ঘৰখনৰ কাম বনবোৰ কৰিবলৈ পাওঁতে ভাগৰ লাগিলেই নে? বৌ অকলে বুলি কিয় কৈছে? ঘৰখনৰ ইমানবোৰ কাম মই কেনেকৈ কৰোঁ বাৰু? তুমি জানানে মই কিয় শুই আছোঁ? তুমি জানা? মোৰ ৰাতিপুৱাৰ পৰা মূৰটো ঘূৰাই আছে, পেটটো বিষাই আছে, সেইকাৰণেহে শুই আছোঁ। আপোনাৰ গাটোহে বেয়া লাগিছে, ঘৰখনৰ কাম বনবোৰ শেষ কৰি তাৰপাছত আৰাম কৰি থাকিব, তেতিয়াতো আপোনাৰ কোনো দিগদাৰ নকৰে। হা তুমি এনেকৈ কৈছা? ঘৰখনতনো কি ইমান ডাঙৰ কামটো আছে যিটো কাম তুমি কৰিব নোৱাৰা? কিয়নো ডাঙৰ কাম নহয়? ভিতৰে বাহিৰে পাকঘৰ, ইপিনে ভাতো চৌ, চাহৰ চৌ, মই কেনেকৈ গোটেইবোৰ চম্ভালো? পাকঘৰটো অৱস্থা নাইকিয়া হৈ আছে, কোন পিনৰ পৰা চাফা কৰিম মই নিজেই ভাবি পোৱা নাই। আপুনিতো শুই থকাতকৈ অকণমান সহায় কৰি দিব পাৰে, তাৰ পাছত আপুনি আৰাম কৰি থাকক, আপোনাক কোনো একো নকয় নহয়। পূজা তুমি এনেকৈ কৈছা যেন মই কেতিয়াও কামেই কৰি পোৱা নাই। ঘৰৰ কাম বনবোৰ মই এদিনো নকৰোঁ, সদায় শুইয়ে থাকোঁ। আপুনি জানেনে কাপোৰবোৰ কলপাত পৰি আছে, বাচনবোৰ দম হৈ আছে, ইপিনে পাকঘৰ, ইপিনে ভাতো ৰান্ধিব লাগে, মই গোটেইবোৰ কেনেকৈ কৰোঁ? পূজা তুমি যিমানখিনিলৈ পাৰা সিমানখিনিলৈ কৰি লোৱাগৈ। যোৱা তাৰ পাছত যিখিনি নোৱাৰা থৈ দিবা, মই যেতিয়াই গা ভাল পাম তেতিয়াই গৈ কৰিমগৈ। অঁ মই সকলো গম পাইছোঁ, মোৰ যে পৰীক্ষা শেষ হ'ল, এতিয়া মানে আপুনি আৰাম কৰি দেখাব, আৰু মই ঘৰ চম্ভালিব লাগিব। মোৰ পৰীক্ষা শেষ নোহোৱালৈকে আপুনি গোটেই ঘৰ কাম কৰিছিল যে, এতিয়া মোৰ পৰীক্ষা শেষ হোৱাৰ পাছত মই কৰিব লাগিব। পূজা তুমি দেখোন বহুত কথা কৈছা। মই তোমাতকৈ মানতো ডাঙৰ, বয়সতো ডাঙৰ, মই তোমাক এষাৰ কথা ক'ব পাৰিম, কিন্তু তুমি নোৱাৰা বুজিছা। ইমান ডাঙৰ কথা মোৰ আগত নক'বা। ইমান দিনে মানে তুমি পঢ়া শুনা কৰিলা, ডাঙৰৰ লগত তৰ্ক কৰিবলৈ আহিছে। জানো মই সকলো বুজি পাইছোঁ, বুজিছে বৌ? আপুনি মোক বুজাব নালাগে, আপুনি যে আপোনাৰ ৰং দেখাইছে সেইটো কথা মই ভালদৰে বুজি পাইছোঁ। চোৱা পৰি তুমি মনে থাকা, মোৰ এনেই গাটো বেয়া, তাৰ ওপৰত আহি তুমি মোৰ মূৰটো নাখাবাহি। এইবোৰ ফাল্টু কথা বন্ধ কৰা আৰু যোৱা নিজৰ কামখিনি কৰাগৈ। যোৱা। কি মই ফাল্টু কথা কৈছোঁ? তাৰমানে মই ফাল্টু? ঠিক আছে, আজিৰ পৰা আপোনাৰ লগত মই কথা পতাই বন্ধ কৰি দিম। যোৱা নালাগে, যোৱা। মোৰ তোমাৰ কথা শুনিবলৈ একেবাৰে মন নাই। যোৱা, মোৰ এনেই গাটো বেয়া। ঠিক আছে, মই কিন্তু কথা সলনি নকৰোঁ। নকৰিলেও নাই, যা এতিয়া ইয়াৰ পৰা আঁতৰ হ। এদিন গাটো বেয়া হওঁতে তাই মোক ইমান কথা কয়। মানুহৰ বেয়া পৰিস্থিতিতহে মানুহ চিনি পোৱা যায়, এনেকুৱা হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ। আজিলৈকে মুখে তৰ্ক কৰা নাছিল, কিন্তু আজি তাই মোৰ মুখে তৰ্ক কৰিলে। ময়ো এই কেতিয়াও নামাতো আৰু। থাকক, যোনে যি কৰে কৰি থাকক, মই অকণমান শুই লওঁ। সৰু বোৱাৰী তোমালোকৰ কি হৈছে? তোমালোকে কিবা লগা যেন পালোঁ। ইমান ডাঙৰকৈ কথা কৈছা যে, কিবা হ'ল মানে তোমালোকৰ? কিনো ক'ম মা, যেতিয়াৰ পৰা মোৰ পৰীক্ষা শেষ হৈছে তেতিয়াৰ পৰা বৌ কিবা সলনি হৈছে। মোৰ ওপৰত হুকুম চলাবলৈ লৈছে, ইটো কৰ সিটো কৰ, অনাবৰতে হুকুম চলাই থাকে। আজি আকৌ শুৱাধাৰীৰ পৰাই উঠা নাই। বোৱাৰী তুমি ভুল ভাবিছা, তোমাৰ কাৰণে তাই গোটেই ঘৰখনৰ কাম বনবোৰ অকলে কৰিছিল, আৰু এতিয়া এখন দুখন কাম তোমাক পাছিলেই যেনিবা, তাতে কি তোমাক হিংসা কৰে নেকি? তোমাক তাই নিজৰ ভণ্টিৰ দৰে মৰম কৰে। তুমি পঢ়া শুনা কৰি থাকিলে তোমাক কেতিয়াও ডিষ্টাৰ্ব নকৰে। তুমি যেতিয়া পঢ়া শুনা কৰি আছিলা, তাই তেতিয়া ৰাতিপুৱা 4টা বজাতেই উঠে, আৰু ৰাতি 10-11টা বজাতহে বিচনালৈ যায়। আজি তাই গাটো বেয়া, সেইকাৰণে তুমি যেনিবা ঘৰখনৰ কাম বনবোৰ অলপ কৰিলাই, তাতেনো কি হ'ল? তোমাক তাই হিংসা কৰা হ'ল জানো? জানানে বোৱাৰী, ইজনীয়ে সিজনীক যদি সহায় নকৰা, ইজনীয়ে সিজনীৰ কথাবোৰ যদি বুজি নোপোৱা, তেনেহ'লে হ'ব জানো? তুমি নকৰিলে তাই কৰিব, তাই নকৰিলে তুমি কৰিবা, তেনেকৈ হ'লেহে হ'ব। তুমি যেতিয়া পঢ়া শুনা কৰি আছিলা, তেতিয়া তোমাৰ হাতৰ পৰা কামখন কাঢ়িও তাই কৰিছিল, তুমি পাহৰি গ'লা সেইবোৰ। মইতো এইটোৱে বিচাৰোঁ, তোমালোক দুজনী ভালে থাকা, সুখত থাকা, আৰু কাজিয়া পেচাল নকৰাকৈ মোকাবিলাকৈ ঘৰখন চলাই নিয়া।
মোৰ ল'ৰা দুটা ৰাতিপুৱাই ওলাই যায় আৰু ৰাতি ঘৰ সোমাইহি। তোমালোক দুইজনীহে ঘৰত থাকা। তোমালোক দুইজনী যদি কাজিয়া পেচাল লাগা তেনেহ'লে মানুহৰ মুখে মুখে বদনাম ওলাব, ঘৰখনৰ বদনাম হ'ব আৰু ল'ৰাকেইটাও খেলি মেলি হ'ব দেখোন। কাইলৈ যদি তোমাৰ চাকৰি এটা হৈ যায় তেতিয়াতো তুমি ঘৰৰ কাম বনবোৰ এনেও নকৰিবা। তেতিয়াতো সি আকৌ বৈৰাই কৰিব লাগিব। যি দুদিন পাইছা সেই দুদিন বৈৰাক অকণমান সহায় কৰি দিয়া আকৌ। ডাঙৰ বৈয়ে তোমাক বহুত ভাল পায়। ডাঙৰ বৈয়ে তোমাৰ কাৰণে বহুত কৰিছে। তাই বেয়াখিনি নেচাই তুমি ভালখিনি চাবা। তাই ইমান দিনে কিমান কষ্ট কৰিছে ঘৰখনৰ কাৰণে। ইমান দিন হ'ল আজিলৈকে ডাঙৰ বৈয়ে মোৰ লগতে তৰ্ক কৰি পোৱা নাই। তোমাৰ লগতনো ক'ত কৰিব? কিবা এটা খঙতে ক'লে যেনিবা। সেইবোৰ বাদ দিয়া বোৱাৰী, সেইবোৰ বাদ দিয়া। অ' মা, আপুনি ঠিকেই কৈছে। বৈ মোৰ ক্ষেত্ৰত বহুত সহায় কৰি থৈছে। সেইবোৰ পাহৰি মই বৌক সঁচাকৈ বহুত বেয়াকৈ কৈ পেলালোঁ। মই কেতিয়াও বেয়াকৈ ক'ব নালাগিছিল। মই এতিয়াই বৌক গৈ ক্ষমা খুজিব লাগিব। সেয়া, তুমি সেইবোৰ পাহৰি যাব নালাগিছিল নহয়। যোৱা ডাঙৰ বোৱাৰীক ক্ষমা খোজাগৈ আৰু মনোৱাগৈ। অ' মা, বৌক যদি মই ক্ষমা নোখোজো বৌয়ে মোক বেয়াই পাই থাকিব। মই এতিয়াই বৌৰ ওচৰলৈ যাব লাগিব। যোৱা বোৱাৰী যোৱা। বৌ, অ' বৌ, তুমি আকৌ কিয় আহিলা? অলপ আগত কৈ থৈ যোৱা নাছিলা মোৰ লগত তুমি বোলে কথাই নাপাতা? আকৌ কিয় আহিলা মোৰ ওচৰলৈ? বৌ, মোৰ ভুল হৈ গ'ল। মই আপোনাক তেনেকৈ ক'বই নালাগিছিল। আপুনি মোক ক্ষমা কৰি দিয়ক। আচলতে কি জানে বৌ, আগে পিছে অকলে অকলে ইমানবোৰ কাম কেতিয়াও কৰি পোৱা নাই যে, সেইকাৰণে মোৰতো গৰম উঠি গ'ল। মই সেইকাৰণে জিতি কৈ পেলালোঁ। মোক ক্ষমা কৰি দিয়া। মই আৰু তোমাৰ লগত এনেকুৱা ব্যৱহাৰ কেতিয়াও নকৰোঁ। নিজৰ সৰু ভণ্টি বুলি ভাবি মোক ক্ষমা কৰি দিব নোৱাৰেনে? আৰে পাগলী, মইনো তোক কেতিয়া বেয়া পাইছিলোঁ ক্ষমা কৰি দিবলৈ? মই দেখোন তোক বেয়াই পোৱা নাই। আচলতে মোৰতো বৰকৈ বিষাই আছিল যে, সেইকাৰণে ময়ো খঙতে জিতি কৈ পেলালোঁ। আচলতে কি জানো, মই আজি তোক চাইছিলোঁ। তই অকলে অকলে কাম বনবোৰ কৰিব পাৰ নে নোৱাৰো? নোৱাৰো বৌ। আপুনি নথকা হয় মই পঢ়া শুনাও কৰিব নোৱাৰিলোঁ হয়, আৰু আপুনি নহ'লে মই ঘৰৰ কামো কৰিব নোৱাৰোঁ। আপোনাৰ মূৰ বিষাইছে ন? ৰ'ব, মই আপোনাৰ মূৰটো এতিয়াই মালিচ কৰি দিওঁ। তাৰ আগতে ধুনীয়াকৈ আদা দি চাহ একাপ বনাই লওঁ, দুইজনীয়ে খাই ল'ম। অ' যা, চাহ একাপ খাবলৈ বৰ মন গৈ আছে। চাহ একাপকে বনাই লৈ গৈ। মোৰ যে মনটো এতিয়াই ভাল লাগিছে। নজনা নুশুনাকৈ যি টি কথা কৈ আমাৰ দুইজনী সম্পৰ্কটো এতিয়াই বেয়া কৰি ল'বলৈ ওলাইছিলোঁ। আমাৰ দুইজনী ঠিকে থাকিলে আমাৰ এই সম্পৰ্ক কেতিয়াও ভাগি নাযায়। বুজিলি? বুজিলোঁ।